এনেকুৱা এটা কালেকশ্যন হি কৰি আছে কিন্তু মানে এনেকুৱা এটা সেটআপ চাবলৈ তেওঁ ৰৈ আছিল মানে যে নিজৰ মই মানে সাৰপ্ৰাইজ ৰাখিছো মই কেতিয়াও দেখুৱা নাই ফটো চটো তুলি কিন্তু মই কৈছো এটা কিবা বনি আছে আপোনাক মই যেতিয়া হ'ব তেতিয়া দেখাম আৰু দাদাটো এক্সাইটেড হৈ গৈছে মানে নাই আপোনাৰ 40% 50% গানটো নাই যেখিনি ৰিলিজ হৈছে কেছেটৰ ৰিলত আছে এখিনি কাৰণ এটা প্ৰডিউচাৰ বিলাক নাইকিয়া হৈ গ'ল কিছুমান ঢুকালে পাইৰেসি নকৰ বা মই এটো ইটস আ ক্ৰাইম মানে মোৰ কাৰণে এটো ক্ৰাইম হয় আৰু মোৰ কপিৰাইট লাগি চেনেল উৰি যাব হেতু কৰিলে প্ৰডিউচাৰ বিলাকে ভিডিওটো চাই আছে মোক কন্টাক্ট কৰক আহক গানখিনি আপলোড কৰক মই বেয়া নাপাওঁ জাস্ট এটা কথা ক'ব বিচাৰিছো মানে বহুতে তেওঁক ধৰক কন্টাক্ট কৰিব বিচাৰে বা মেছেজ কৰে WhatsAppত যোনবোৰ আমি কেতিয়াবা ৰিপ্লাই দিবও নোৱাৰো ধৰক সময় নাথাকে হেতু কাৰণে মানে সৰি কোনো যাতে বেয়া নাপায় যাতে যেতিয়াই মানে আহিব বিচাৰে সবৰে কাৰণে ওপেন আছে কিন্তু জাস্ট এটা কল কৰি পেলাই যদি আহে যাতে আমি সময়টো দিব পাৰো নম্বৰটো এবাৰ কৈ দিছো মোৰ 8133826837 জুনিও আহে জাস্ট কল কৰি আহিলে হ'ল মোৰ একো প্ৰবলেম নাই ঘুৰি গলে আমাৰো ধৰক আমাৰ নিজৰ বেয়া লাগে কাৰণ ইমান দূৰৰ পৰা আহে নমস্কাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিওটোলৈ আজি আমি কোত আছো আপোনালোকে দেখিয়ে গম পাইছে আমি ইয়াক এটা সংগীতৰ সংগ্ৰহালয় বা জুবিন গাৰ্গ তেখেতৰ অডিও ক্যাসেটৰ এটা লাইব্ৰেৰী বা তেখেতৰ যি সৃষ্টি তাৰ এটা লাইব্ৰেৰী বুলি ক'ব পাৰো আৰু এই যেটো সংগ্ৰহালয় এই সংগ্ৰহালয়টো ইমান ধুনিয়াকে আমাক অসমবাসীৰ বাবে এনেকে ইমান কষ্ট কৰি এই সংগ্ৰহালয়টোত যিখিনি কালেকচন ৰাখিছে মই এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছো ইতিমধ্যে আপোনালোকে চাইছে কেবাটাও মিডিয়া হাউসে ইয়াক কভাৰ কৰিছে এই সংগ্ৰহালয়টো চাবলৈ খুব এটা মোৰ এটা হেপা আছিলে মিস্টাৰ বিশাল তেখেতক লগ পাবলৈ ইচ্ছা আছিলে তেখেতৰ লগত দুই এটা কথা পাতিম আৰু আজি আমাৰ এই ভিডিওটোত তেখেতৰ সহধৰ্মিনী তেখেতো আছে ৰিয়া গোস্বামী তেখেতো আমাৰ লগত আছে গতিকে কিছু কথা পাতিম এই সংগ্ৰহালয়টোৰ সম্পৰ্কে আৰু জুবিনদা সম্পৰ্কেনো কি কথা পাতিম আপোনালোক সকলোৱে তেখেত কেনেকুৱা আছিল কি ব্যক্তিত্বৰ অধিকাৰী আছিল কিমান প্ৰতিভাবান আছিল সকলো জানে আপোনালোকৰ কথা পাতি গম পালো যে জুবিনদাৰ উপৰিও আপুনি পুৰণি বা আগৰ বস্তুবোৰ মানে এটা সংগ্ৰহ কৰা আপোনাৰ এটা ইচ্ছা আছিল বা বহুত আগৰ পৰা কৰি আহিছে ভিন্টেজ বস্তুবোৰ ভাল পাই একচুয়ালি আৰু মই যেহেতু মানে আগৰ পৰা আমি ৰিলতে শুনা মানুহটো মই ডিজিটেল বস্তুটো ইমান প্ৰিফাৰ নকৰো মোৰ হিচাপত ঠিক আছে ডিজিটেল ভাল পুতুকে বজাই দিব পাৰি আজিকালি ব্লুটুথ আছে কিবা আছে কিন্তু মই এনালগ বেছি মানে প্ৰিফাৰ কৰো মোৰ হিচাপত আৰু আমি 90s ত ডাঙৰ হৈছো 80s ত সেই সময়ত আমি গানৰ বা আমি যেটো অডিও ফৰমেট এটো আমি অডিও ক্যাসেটতে পাইছো তাৰ পিছতহে লাহে লাহে সিডি আহিলে এই ধৰণৰ ফৰমেটত আমি গান শুনিছিলো আপুনি প্ৰথম জুবিনদাৰ ক্যাসেট কেতিয়া সংগ্ৰহ কৰা আৰম্ভ কৰিছিল মনত পৰে এটোত প্ৰথম ক্যাসেট কিনিছো শব্দ কিন্তু তাৰ আগতেও আমাৰ ঘৰত অলৰেডি আছিল মায়া অনামিকা তেনেকে এইবোৰ ক্যাসেটছবোৰ আছিল আশা কিন্তু মই কিনিছো 98 ৰ পৰা মই ষ্টাৰ্ট কৰিছো 99 ৰ পৰা ব্যাক টু ব্যাক কিনা হৈ গলো তো মই 99 বুলি কম আৰু 98 ত এখন দুখন কিনিছিলো শব্দখন মোৰ ফাৰ্স্ট মই কিনা না আপুনি নিজে কিনা এলবাম হৈছে শব্দখন ইয়াত যিমানবোৰ আমি ক্যাসেট দেখিছো এই ক্যাসেটবোৰৰ উপৰিও ওপৰ ফালে যিবোৰ সিডিজবোৰ আছে সেই সিডিজবোৰৰ সংগ্ৰহবিলাক বৰ ধুনিয়াকৈ ইয়াতে সজাই ৰাখিছে আৰু মই দৰ্শকসকলক এটা কথা জনাম যে ইয়াত আমি যিমানবোৰ কালেকচন দেখিছো তাৰ উপৰিও যিমানবোৰ গান জুবিনদাই থিয়েটাৰত গাইছে বা এটা সময় এনেকুৱা আহিলে আমাৰ ইউটিউবত মানে ডিজিটেল মানে প্লেটফৰ্মত এনেকুৱা বহুত গান ৰিলিজ হ'ল যিবোৰ আমাৰ ইয়াতে অডিও ফৰমেট বা ভিসিডি ফৰমেটত নাই কিন্তু সেইবোৰ আমাৰ ইউটিউবত আছে সেইবোৰ বস্তু মই ডাউনলোড কৰি ল্যাপটপৰ হাৰ্ড ডিস্কত থৈ দিছো মানে হেতু বস্তু ফিজিক্যাল কপি নাহিলে নাহে আজিকালি এটো উপায় নাই হেতু কাৰণে আফটাৰ 2013 মই মানে ডাউনলোড কৰি এনেকা ফোল্ডাৰ ওয়াইজ বনাই কিনে মানে ৰাখিছো ৰেকৰ্ডছবোৰ মই এখেতৰ লগত কথা পাতি গম পালো যে এখেতসকলে এই যেটো সংগ্ৰহালয় এইটো জুবিনদাৰ জন্মদিনৰ দিনাখন ইনগৰেট কৰা কথা মানে মুকলি কৰা কথা আছিল কিন্তু দাদাৰ হেপাহত দাদাই বাৰে বাৰে কৈছে নহয় তেতিয়ালৈ বহুত দেৰি হৈ যাব বা পলম হ'ব সেই বিষয়ে আমাৰ জুবিনদাই আপোনাক কি কৈছিল বা আপোনালোকক মানে কি কৈ পেলাই আপোনালোকে এটো সময়তকে আগতে আপোনালোকে ইয়াক আৰম্ভ কৰিবলগীয়া হ'ল দাদা কি কৈছিল আমি একচুয়ালি হে তেওঁৰ বাৰ্থডে জন্মদিনত তাক মানে সাৰপ্ৰাইজ দিয়াৰ কথা আছিল তাৰছত তেওঁ নিজে ক'লে যে নাই মোৰ সিনেমাৰ কাম আছে মোৰ বহুতখিনি আৰু কাম আছে পিছলে তো তেতিয়ালৈকে চাগে বেছি দেৰি হৈ যাব বিকজ তেওঁ গম পাইছিলে যে এনেকুৱা এটা কালেকশ্যন হি কৰি আছে কিন্তু কিন্তু মানে এনেকুৱা এটা সেটআপ চাবলৈ তেওঁ ৰৈ আছিল মানে যে নিজৰ মই মানে সাৰপ্ৰাইজ ৰাখিছো মই কেতিয়াও দেখুৱা নাই ফটো চটো তুলি কিন্তু মই কৈছো এটা কিবা বনি আছে আপোনাক মই যেতিয়া হ'ব তেতিয়া দেখাম আৰু দাদাটো এক্সাইটেড হৈ গৈছে মানে কি কৰিছে মই চাওঁ তাৰপিছত আমি যেতিয়া গৈছিল তেওঁ ঘৰলৈ নি ৰেন্ডমলি বহি থাকো তেতিয়া তেওঁ ক'লে যে নাই 16তে কৰ এনেকে তাৰপিছত আমিও আমাৰ এবাৰ ভাবিলো যে পূজাৰ পিছত কৰিম বুলি কিন্তু দাদাই নিজে ক'লে 16ত কৰিম বুলি তাৰপিছত তেতিয়া আমি গম পালো ভাবিলো যে ঠিক আছে কিন্তু কাম
আমাৰ মানে অলৰেডি বাকী আছিলে বহুতখিনি কাম কমপ্লিট কৰিবলৈ আমি ভাবিলোঁ যে তেওঁ যেতিয়া নিজেই বিচাৰিছে তো সেইটোৱে কৰা ভাল তেতিয়াহ'লে চ' দুদিনৰ ভিতৰত দিন-ৰাত লাগি পালে আমি গোটেইখিনি ৰাতিপুৱা 5টা বজালৈ মিস্ত্ৰী কাম কৰিছে ইয়াতে মৰ্ণিং 5 লৈকে মিস্ত্ৰী কাম কৰিছে তাৰপিছত সেইদিনাখনো ইনফেক্ট কাম ৰাতিপুৱালৈকে চলি আছে চাফাই চলি আছে কিয় পেইণ্টিঙৰ কাম চলি আছে আৰু ইভিনিং তেওঁ আহিছে আৰু আপোনালোকে টাইম ৰাখিছিলে আবেলি 6টা বজাত জুবিন দা সাধাৰণতে কেতিয়াবা অকমান লেট হোৱা দেখা যায় বাট সিদিনাখন তেওঁ বিফৰ টাইম আহিছিলে বিফৰ টাইম আহিছে নখন 5:15 আহি পাইছিল আৰু সিদিনাখন আপোনালোকে যিবোৰ বেলুনছ লগাইছিলে সেইবোৰ এতিয়াও ষ্টিল সেই ডেকোৰেশ্যন একেই আছে বৰ আচৰিত কথা ইমান দিন হৈ গ'ল বৰ ধুনীয়াকে আছে যি নহওক হয়তো দাদাই গম পাইছিলে যে এনেকুৱা এটা বস্তু বেছি দেৰি কৰিব নালাগে তেওঁ হয়তো তেওঁৰ এটা হাবিয়াস আছিলে যে চাই যাওঁ বা আৰু দাদাই এটা বস্তু কি ভাল পাইছে কৈছে কি মোৰ কালেকশ্যনটো ৰাখিছো লগত ৱেষ্টাৰ্ণ আৰ্টিষ্টক ৰাখিছো দাদাই ইংলিছ গান খুব ভাল পায় আৰু দাদাই এইখন চাইছে এইখন ষ্টিংখন ৰাখিছিল দাদাই ষ্টিং বহুত শুনি ভাল কুইন শুনে দাদাই আৰু দাদাই মাইকেল জেকসনকো বহুত ভাল পায় বহুত শুনিছিল এইকাৰণে বহুত মানে কৈছে কি তই বৰ ভাল লাগিছে তই ইমানখিনি কৰিছ মোৰখিনিতো ৰাখিছ লগত ৱেষ্টাৰ্ণ আৰ্টিষ্টখিনি ৰাখিছ বা বাকীখিনি মানে গজল আৰ্টিষ্ট হওক এইফালে ভূপেন হাজৰিকা দেৱৰ LP ৰেকৰ্ডছ আছে এইফালে LP ৰেকৰ্ডছবোৰ আছে মেটালিকা হওক আইৰন মেইডেন হওক তেনেকৈ মেগাজিনছবোৰ আছে আগৰ RJ মেগাজিনছবোৰ ওলাইছিলে এই পোষ্টাৰ্ছবোৰ দাদাই খুব ভাল পায় কাৰণ দাদাই কৈছে আমিও কালেক্ট কৰিছোঁ এটা সময়ত এইবোৰ VHS এইবোৰ আগতে আমি CD অহা নাছিলে আমাৰ ঘৰত যদি আমি মুভি চাব লাগে এইবোৰতে চাইছিলোঁ VHS আৰু ভূপেন হাজৰিকা দেৱৰ LP ৰেকৰ্ড আছে ভূপেন হাজৰিকা দেৱৰ এখন LP ৰেকৰ্ড আমাৰ অডিঅ' কেছেটৰ আগত এইবোৰ চলিছিলে কিন্তু মানুহে নাজানে LP যেতিয়া আকৌ বেক আহিছে মাৰ্কেটত আহিছে কেছেটছো আকৌ বেক আহিছে মানে গম পোৱা নাই এটা আমি ৰিসাৰ্চ কৰি থাকো কাৰণে আমি জানো বস্তুবোৰ আৰু যিসকলে মানে খুব হেৰি এইবোৰ লাগি থাকে এইবোৰ স্নেপছ তুমি মোৰ মাথো মোৰ মুভিখনৰ জুবিন দা আৰু প্ৰস্তুতি পৰখৰ বা এইটো চেৰাপুনিত লোৱা গৈছিলে এইটো কি যে পালো তোমাৰ বুকুতে গানটো এইবোৰৰ কথা বহুতে তেনেকে গমো পোৱা নাই জনাও নাই এখন দাদাই খুব ভাল পাইছে ব্ৰুচলি এণ্টাৰ দি ড্ৰেগন এই চিনেমাখন দাদাই চাইছিল আগতে এখন ময়ো চাইছো এণ্টাৰ দি ড্ৰেগন এইখন ভাল টাৰ্মিনেটৰ এইখন 92 বা 90s হয় এটা ৰকিখন দাদাই চাইছে এখন ভাল পাইছে সিলভেষ্টাৰ ষ্টেলন তেওঁৰ বুকছ আৰু কবিতাৰ তেখেতৰ প্ৰথম এখন মায়া আলোচনী 98 ত ওলাইছে এখন মায়া এবাৰ কি হ'ল মায়া মেগাজিনত সম্ভৱতঃ 98 বা 99 মান হ'ব জুবিনদাৰ চুলি নাইকিয়া হৈ গ'ল সেই সময়ত ফাৰ্ষ্ট টাইম মানে ফটোশ্বপ কৰি পেলাই ছবি নাইকিয়া কৰিছিলে সেই সময়ত অসমত একদম হাহাকাৰ হৈ গৈছিলে মানে চুলি নোহোৱা জুবিনদাজনক কোনেও দেখা নাছিলে মায়া মেগাজিনত তেওঁ তেনেকুৱা এটা ফটো পাব্লিছ হৈছিলে মোৰ যিমান দূৰ মানে মনত পৰে এইবোৰ লিৰিক্স হয় জুবিনৰ গান ওলাইছিলে ইয়াত জুবিনদাৰ যিবোৰ গান আছে গানৰ লিৰিক্সবোৰ আছে আচ্ছা এইফালে মোৰ এখন কিবোৰ্ড দেই মই কিবোৰ্ড বজাওঁ তো এইখন কিবোৰ্ড যেতিয়া মই কিনিছিলোঁ মোৰ ঘৰলৈ আনাই নাই ফাৰ্ষ্ট জুবিনদাৰ ঘৰত লৈ গৈছিলোঁ দেখাবলৈ দাদা ইয়াতে মোক দিছিলে লাভ জুবিন বুলি অটোগ্ৰাফ দিছিলে এইটো দাদাৰ অটোগ্ৰাফ আছে এতিয়া হয়নে লাভ জুবিন এইটো আমি মানে কিবা এটা কৰিলে লেমিনেশ্যন কৰি থৈ দিম হয় আৰু কেছেটখনতো আছে এইখন কেছেটত আছে চান্দিনী হাতত দাদাই দিছিলে ইয়াতে মানে দাদাৰ অটোগ্ৰাফ আছে সাইন আছে দাদাৰ ইয়াত গোটেই অডিঅ' কেছেটবোৰ আছে জুনবাই চিৰিজটো আৰু মন চিৰিজ আছিলে দাদাৰ মন চিৰিজবিলাকো আছে হিয়ামন ৰংমন বিভিন্ন আছে ইয়াতে দাদাই যিবোৰ আৰু এটা বস্তু বহুতে নাজানে এডিশ্যন ওলাইছিল দেই একে এলবামৰ বেলেগ বেলেগ পোষ্টাৰ ওলাই এডিশ্যন ওলাইছিল ডিফাৰেণ্ট এতিয়া ফাৰ্ষ্ট যদি এক্সাম্পল দিওঁ এইখন হিয়ামনৰ ফাৰ্ষ্ট এডিশ্যন যোনটো এটা হেড পিন্ধি আছে এইটো হিয়ামনৰ ছেকেণ্ড এডিশ্যন য'ত জুবিন দা আৰু ববিতা শৰ্মা বা আছে এইটো আকৌ হিয়ামনৰ থাৰ্ড এডিশ্যন গান একে কিন্তু বেতুপাতটো চেঞ্জ হৈছে হয় হয় এতিয়া ফৰ এক্সাম্পল আশাৰ এইখন হয় এইখন ফাৰ্ষ্ট আশাৰ তাৰপিছত আশা আকৌ চেঞ্জ হৈ গ'ল আশা আছে ইয়াতে এইখন এইটো ছেকেণ্ড এডিশ্যন আৰু মানুহবোৰ ভাল পাইছিলে ফটোজবোৰ চেঞ্জ হৈ থাকে তো কালেকশ্যন আৰু জুবিনদাৰ এইখন ইউ হি কভি এইখন 98 ত ৰিলিজ হৈছিলে এইখন হিন্দী এলবাম এইখন গোটেই মানে সৰ্বভাৰতীয় পৰ্যায়ত জোজোহতে গাইছিলে হয়নে ইউ হি কভি এইখন আছে মোৰ লগত এখন সালিম সুলেমান যে সালিম মাৰ্চেণ্টে কৰিছিলে ভূমি বুলি ইয়াতে শুনো এই গানটো আছে এইখন এখন বহুত ৰেয়াৰ এইখন তোমাৰ মৰমে বুলি এইখন মানুহে পুতুককে চকু দি ধৰিব নোৱাৰে এইটো জুবিন দাৰ ফটোখন সৰুকে আছে ইয়াতে আৰু এটা কথা মই জানিব বিচাৰিছো জুবিন দাই মাজতে কিশোৰ কুমাৰৰ গোটেইবোৰ গাইছিলে এইটো শ্ৰদ্ধাঞ্জলি বুলি চিৰিজটো শ্ৰদ্ধাঞ্জলি 1
2 3 ইমান ধুনীয়া গাইছিলে গোটেই কিশোৰ কুমাৰৰ গান মই একচুৱেলি কিশোৰ কুমাৰক শুনা জুবিনদাৰ ভইচতহে শুনিছো যদি সঁচাকৈ ক'বলৈ যাওঁ তেতিয়াৰ পৰা মই কিশোৰ কুমাৰ শুনা হ'লো এই শ্ৰদ্ধাঞ্জলিবোৰো হিন্দী গানবোৰো আমাৰ শ্ৰোতাই বহুত চলিছে বাপৰে বাপ আৰু এটা কথা মই এড কৰিম এই সনি মিউজিকত ডান্স মাষ্টিত ৰিমিক্স এলবাম জুবিন দাই কণ্ঠদান কৰিছিলে এইবোৰ এতিয়াও আমি শুনো এখন আছে ডান্স মাষ্টি ফৰ এভাৰ रातकाली गान रातकाली एक ख्वाब में आई और এই যিখন তেলেগু হেতু হয় 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 এইখন মই হায়দৰাবাদ সৰি বেংগলোৰ আৰু চেন্নাইৰ পৰা আনিছো এইখন তেলেগু এলবাম হয় মানে চিনেমাৰ গান মুভি জুবিন দাই গাইছিলে এইবোৰ কালেক্ট কৰা অলপ ডিফিকাল্ট হয় মানে অসমত নাপায় তো বাহিৰত যাবলগীয়া হৈছে সেইটো কাৰণে হয় আপোনাৰ হেৰি এতিয়ালৈ আপুনি জুবিন দাৰ কালেক্ট কৰা আটাইতকে এক্সপেন্সিভ যেটো এলবাম আটাইতকে বেছি পইচা কোনটোত খৰচ কৰিবলগীয়া হৈছে এইখন পুৰাণি কভাৰ এইখনত মই হাইয়েষ্ট মানে 25000 গৈছে এখন দাদাই মোক গালিও পাৰিছে ইমান টকা দি কিয় কিনিব লাগে মই দাদা নাই লাগিবই কাৰণ এখন পিছত পাবলৈ নাই আৰু এখন মানে খুব ৰেয়াৰ মানে কম কপিজ বনিছিলে কাৰণ ভূতৰ চিনেমা গান তেনেকৈ মানুহ নুশুনে তো এইখন চিনেমাখন মানে কেছেটটো কম এইটো সেইকাৰণে প্ৰডাকশ্যন যোনটো হাউচ লাভ অডিঅ' চিৰিজ বুলি লিখা আছে এইটো বহুত ৰেয়াৰ হয় এইখন যেনেকৈ এবি চিৰিজ প্ৰেজেঞ্চ এইখন মই 8000 মান দি কিনিছোঁ এইখন 5000 দি কিনিছোঁ এইটো বেংগলী এখন আছে শুধু তুমি বুলি ইয়াতে প্ৰথম গাইছিল 2004ত গাইছিল নেকি এখন 2004 মানত গাইছিল এইখন প্ৰতিমা হয় 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 ইউহি কবিৰ তেতিয়া মিউজিক ভিডিঅ'টা ওলাইছিল জুবিন দাহঁতে যোনজনী ছোৱালী মই নামটো হেৰি আছিলে ভূমিকা চাওলা তেৰে নামৰ যোনজনী এক্ট্ৰেছ আছে তেখেতৰ লগত জুহু বিচত দৌৰি থাকে সেইটো আগতে আমি MTVত চাইছিলোঁ যাৰ যোনে 90sৰ মানুহখিনি MTVত চাইছিলে আজিকালি ল'ৰা ছোৱালীটো নাজানে তেতিয়া MTVত আহিছিলে গানটো সেই ভিডিঅ'টো মই কালেক্ট কৰাৰ বহুত চেষ্টা কৰি আছোঁ এতিয়া মই হয়তো বম্বেত যাম বা কোনোবা কাৰোবাৰ থ্ৰু দি যোনে জুবিন দাৰ ফ্ৰেণ্ড দুদুল শইকীয়া দা যোনে জুবিন জিন্দগী এলবামটো কৰিছে তেখেতো আছিলে তো তেখেতৰ লগত মই যোগাযোগ কৰি আছোঁ যদি আমি পাৰোঁ যিমান জল্দি পাৰোঁ গানটো কালেক্ট কৰিব ভিডিঅ'টো লাগিছিলে কাৰণ সেইটো VHSত আছিলে সেইটো CDটো নাছিলে 98ত ওলাইছিলে সেইটো মোৰ মানে এতিয়াও মনত পৰে সেই গানটোত কেনেকৈ জুবিন দাহঁতে মানে সাগৰ বিচত দৌৰি থাকে তেখেতৰ পিছে আৰু এটা এলবামৰ কথা আমি ক'ব লাগিব জুবিনৰ গান এই বাপৰে বাপ এখন ধৰ সাংঘাতিক জুবিনৰ গান যিটো এলবাম ইয়াৰ যিবোৰ গান এইটো ফাৰ্ষ্ট এডিশ্যন এইটো ছেকেণ্ড এডিশ্যন খালি ফটোজবোৰ চেঞ্জ হৈ যায় মানে বেটুবাটটো চেঞ্জ হয় প্ৰথমতে এইটো ওলাইছে তাৰ পিছত এনেকৈ আহিছে এইবোৰৰ উপৰিও আধুনিক গীতৰ উপৰিও বনগীত গাইছে আৰু গোটেইবিলাক এখন নেগাৰা নাম এখন আছে পুনৰ মিলন বুলি ওলাইছিলে এইখন পুনৰ মিলন ন এবাৰ গাই নাগাওঁ বুলি কয় দীঘলীয়া হৈ যায় গানবোৰ এইবোৰ চব ভক্তিমূলক হয় শিৰোমণি চিণ্ড্ৰম অফ লাভ এলবামবোৰ ৰিলিজ হোৱা যিবোৰ সং আছে তেনেকৈ সজাইছে নে এনেই নাই এইটো মিক্সড হৈ আছে কাৰণ আমি দুদিনত কৰিছোঁ ন তো সময় আছিলে পিছলৈ মই ৰিএৰেঞ্জ কৰিম বস্তুখিনি আকৌ এবাৰ এইফালে এটা পুৰণি ৰেডিঅ' আছে এইটো মোৰ আইতাৰ হয় সেইটো মোৰ নহয় আইতাৰ হয় এইটো ৱৰ্কিং কণ্ডিশ্যনত নাই মানে বেয়া হৈ আছে ফিলিপছ ন ফিলিপছৰ হয় তো সেইটো বহুত পুৰণি হয় আৰু এই দুখন তাৰ ফাৰ্ষ্ট কিবৰ্ড এই দুখন মোৰ প্ৰথম কিবৰ্ড ইয়াতে মই কিবৰ্ড ইয়াতে শিকাই মই বজাওঁ কিবৰ্ড তাৰপিছত মই বম্বেত আছিলোঁ 2 বছৰ ট্ৰু স্কুলত মিউজিকত শিকিছিলোঁ আৰু এইখন একচুৱেলি লাষ্ট ফটো তাৰ জুবিনদাৰ লগত যোনটো ল'ৰা এটা ইঞ্জিনিয়াৰ এটা গিফ্ট কৰিছিলে এখন ঘৰতে দেখা পায় মানে খুব ধুনীয়াকৈ বনাইছে সি বস্তুটো এনেই নৰ্মেলি চালে ধৰক গম নাপায় আপোনাৰ পৰা জানিব বিচাৰিম এখেতৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত আপুনি এখেতৰ এই হবিজবিলাকৰ কথা গম পালে নে আগৰ পৰা গম পাইছিলে মই একচুৱেলি আছিলোঁ বাহিৰত মই ফ্লাই কৰিছিলোঁ এয়াৰলাইনছত আছিলোঁ ময়ো গান শুনি ভাল পাওঁ ঠিক আছে যিহেতু মোৰ ফেমিলিও কালচাৰ লাইনত আছে তো পিছত যেতিয়া তাক লগ পালোঁ কথা পতা আৰম্ভ হ'ল আমাৰ এতিয়া সিও সেই লাইনত যে আছে বিকজ তাৰ ফেমিলিৰ কোনো নাই সিয়ে এটা মানুহ যোনে এইটো লাইনত আছে মানে যিহেতু নিজেও কিবৰ্ড বজায় গানো গায় সি আমাৰ এটা ষ্টুডিঅ' এটাও আছে লগতে তো তাৰপিছত বেছিকৈ শুনা হ'লোঁ মানে গানবোৰ মানে স্পেচিয়েলি জুবিন দা বাহিৰত থাকোঁ যদিও মানে জুবিন দা গানেই মই গান শুনো মানে সি মানে মোক কয় তুমি বাহিৰত থাকা তুমি অসমীয়া গান শুনা ইমানকৈ মই শুনি তাই কেতিয়াবা ফ্লাইটৰ পৰা আহে জুবিন দা আৰু মই ভিডিঅ' কলত থাকোঁ এনেকৈ আমি ভিডিঅ' কলত মানে কথা পাতোঁ মানে তেনেকুৱা কিছুমান মেমৰিজ আছে মানে আমাৰ ভালেই আৰু এতিয়া যিহেতুকে আকস্মিকভাৱে দাদা আমাৰ পৰা আঁতৰি গ'ল আমি গোটেই এটা পৰিয়াল ইমান বৃহৎ পৰিয়াল এটাৰ মাজৰ পৰা দাদা গুচি গ'ল মানে বহুত দুখৰ কথা এইটো মানে ইয়াতকৈ দুখৰ কথা মই মোৰ নিজৰ দেউতা ঢুকাওঁতে মোক ইমান কান্দা নাই যিমান জুবিন দাত মানে এইটো ইনচিডেণ্ট মই ভাঙি পৰিছোঁ কাৰণ তেখেত মানে মোৰ লগত এটা ছায়াৰ দৰে আছিলে
যি প্ৰব্লেম হ'লে মই তেখেতক ফোন কৰোঁ আজি মোৰ মই যেতিয়া বম্বেৰ পৰা গুৱাহাটী আহিবলগীয়া হ'ল মোৰ বিকজ দেউতা ঢুকালে 2019 তেতিয়া মই ভাঙি পৰিলোঁ বোলো এতিয়াতো উপায় নাই গুৱাহাটী ঘূৰি আহিলোঁ কাৰণ মোৰ ঘৰৰ ডাঙৰ ল'ৰা তেতিয়া দাদাই মোক কৈছে ষ্টুডিঅ' এটা খোল জেম্পেন এটা খোল মই তোৰ লগত আছোঁ তো সেই বেক চাইডৰ পৰা পুছ কৰে যে সেই বেকবনটো নাইকিয়া হৈ গ'ল মানুহজন তো তেখেতৰ কাৰণে যে মই মিউজিক লাইনত আহি তেখেতক 2002ত ফাৰ্ষ্ট দেখিছিলোঁ নেহেৰু ষ্টেডিয়ামত তেতিয়া মই দেখি তেতিয়া জুবিন দাৰ এইজ কিমান 29-30 মান হ'ব আৰু 30-32 ভিতৰত আছিল তেখেতৰ বয়স 2002 তো তেতিয়া তেখেতক দেখি মই ইনস্পায়াৰ হৈ গ'লোঁ মানে বা এজন সাংঘাতিক মানুহ দেখোন তেতিয়া ৰাতি ছানগ্লাছ পিন্ধি দুখন কীবৰ্ড লৈ নেগেৰা চেগেৰা উঠাই দিছে ষ্টেজত মই বোলো এনেকুৱাও মানুহ অসমত আছেনে মই জুবিন গাৰ্গ শুনিহে থাকোঁ দেখিছোঁ তেতিয়া প্ৰথম তেতিয়াৰ পৰা মোৰ আৰু মানে মই তেতিয়া কীবৰ্ড কিনা হ'লে এইখন কীবৰ্ড তেতিয়া ঘৰৰ পৰা কিনি দিছে দুখন কীবৰ্ড তো তেনেকৈ মই মানে মিউজিক লাইনত সোমাই গ'লোঁ আৰু যিহেতু মোৰ ঘৰত কোনো নাই চব বিজনেছ বা বেলেগ কামত জড়িত হৈ থাকে জিতুল সোণোৱাল দা তেখেতে অসমীয়া আধুনিক গীতৰ এটা ধাৰা এটা চেঞ্জ কৰিছে এটা বেলেগ আমাক ফ্লেভাৰ দিছিলে তাৰপিছত জুবিন দাৰ এলবামছ এটা বা দুটা আহিছে আৰু সেই সময়ত তেনেকৈ ষ্টেজ প্ৰগ্ৰেম বা তেনেকুৱা ফাংচন পাতি ইমান নহয় আৰু মই কিবাকে গম পালোঁ 95ত যে জোনালীত ৰাস্তাৰ কাষত এখন ফাংচন হ'ব মই লাখটুকিয়াৰ পৰা আহি পেলাই মই সেইখন ফাংচন চাইছোঁ চাই মই আচৰিত হৈ গৈছোঁ যে অডিঅ' কেছেটত যিটো কোৱালিটি আমি ডেলিভাৰ কৰে লাইভ পাৰফৰ্মেঞ্চত মই সেই কোৱালিটি পাইছোঁ পাই মই স্তব্ধ হৈ গৈছোঁ আৰু সেই সময়ত জুবিন দাই এটাও কথা নকয় উঠিছে মাইক্ৰফোন লৈছে গান গাইছে গান গাই শেষ কৰি নামি গুচি গৈছে তাৰপিছত কেণ্টাৰ নাই চিটি বাছ নাই মই খোজকাঢ়ি আকৌ লাখটকীয়া গৈছোঁ গতিকে সেই সময়ৰ পৰা জুবিন দাক আমি ফ'ল' কৰিছোঁ বা আমি এনেকুৱা এটা জেনেৰেশ্যন যিটো আমি আচলতে শয়নে সপোনে জুবিন দাৰ গান আমাৰ মন মগজুত চলি থাকে আৰু তেনেকৈ আমি ডাঙৰ হৈছোঁ আৰু এতিয়াৰ জেনেৰেশ্যনটোৱে যিহেতুকে আমি ষ্ট্ৰিমিং কৰোঁ এলবাম আকাৰে কেছেটবোৰ দেখা নাই গতিকে আমাৰ যিটো নষ্টালজিয়া বা আমাৰ যিটো অনুভৱ আমি বহুত লাকি যে আমি জুবিন দাক পালোঁ ভালকৈ পালোঁ মানে মইতো বহুত লাকি যে মই দাদাৰ লগত একেলগে গান গাইছোঁ কাম কৰিছোঁ ইনফেক্ট দাদাৰ নতুন চিনেমাখন ৰৈ ৰৈ তাতে মই এক্টিং কৰিবলৈ চান্স পাইছোঁ য'ত মানে এক্টিং মানে নহয় আৰু মিউজিক ভিডিঅ'ত মই কীবৰ্ডিষ্ট হিচাপে তেখেতে মোক লৈছিলে আমি ৰৈ ৰৈ বিনালে দেখা পামনে হয় পাব বহুত ভাল লাগিল আৰু কোনো যাতে ৰৈ ৰৈ বিনালে মুভিখন পাইৰেচি নকৰে সেইটো এটা অনুৰোধ দেই কাৰণ মই পাইৰেচি এগেইনষ্ট জুবিন দা পাইৰেচি সদায় এগেইনষ্ট দাদাই কেতিয়াও ভাল নাপায় আৰু দেখিছে মোৰ এটা আহি গম পাইছে যে মই অৰিজিনেলি কিমান বিচাৰোঁ মই পাইৰেচি একদম বেয়া পাওঁ সেইটো কাৰণে কোনো যাতে পাইৰেচি নকৰক চিনেমাখনক সেইটো আমাৰ সকলোৰে আহ্বান আৰু এনেকৈ এখেতসকলে যিটো এটা মানে ষ্টেপ এটা লৈছিলে মই নাজানো এখেতসকলৰ মনত কেনেকৈ কি আহিলে কিন্তু এখেতসকলে যিটো এটা কাম কৰি দেখুৱালে এই কামটো অসমত এখেতে একমাত্ৰ আৰু এই কামটো আটাইতকৈ ভাল লগা কথা কি যে দাদাই নিজৰ সৃষ্টিৰাজিক এটা সৰু এটা ৰুমৰ ভিতৰত এনেকৈ ডিছপ্লে দেখা পাই তেওঁ কিমান সন্তুষ্ট হৈ গৈছে সেইটো মানে আমি সকলোৱে অনুমান কৰিব পাৰোঁ আৰু এই ধৰণে গোটেই বস্তুখিনি প্ৰিজাৰ্ভ কৰাটো খুবেই জৰুৰী আৰু আজি মই তেখেতক এটা কথা মই জনাব বিচাৰোঁ যে মই যিহেতুকে টেকনিকেল লাইনৰ লগত জড়িত এই অডিঅ' কেছেটবোৰত যদি কিছুমান কেছেটৰ যদি এতিয়াও MP3 ফৰ্মেটত নাই আৰু যদি MP3 ফৰ্মেটলৈ ইয়াক কনভাৰ্ট কৰাৰ ক্ষেত্ৰত যিকোনো কিবা হেল্প লাগে ডেফিনেটলি মই আপোনাক সহায় কৰাৰ কাৰণে মই সদায় আগ্ৰহী আপুনি মোক জনাব আৰু এইটো বহুত এটা দীঘলীয়া প্ৰচেছো হ'ব পাৰে গতিকে আপুনি তেনেকুৱা যদি কিবা ষ্টেপ লয় মোক জনাব মই নিশ্চয় আপোনাৰ নম্বৰটো মই লৈ থৈ দিম নিশ্চিতভাৱে আৰু হয়তো বহুত গান এতিয়াও নাই চাগে নাই আপোনাৰ 40% 50% গানটো নাই যিখিনি ৰিলিজ হৈছে কেছেটৰ ৰিলত আছে এইখিনি কাৰণ এতিয়া প্ৰডিউচাৰবিলাক নাইকিয়া হৈ গ'ল কিছুমান ঢুকালে তো এতিয়া মই আপলোড কৰিবলৈ কাৰণে মই পাইৰেচি নকৰোঁ বা মই এইটো ইটছ এ ক্ৰাইম মানে মোৰ কাৰণে এইটো ক্ৰাইম হয় আৰু মোৰ কপিৰাইট লাগি চেনেল উৰি যাব সেইটো কৰি মই যদি প্ৰডিউচাৰবিলাকে ভিডিঅ'টো চাই আছে মোক কণ্টেক্ট কৰক আহক গানখিনি আপলোড কৰক মই বেয়া নাপাওঁ ৱেব ফাইলেৰে কনভাৰ্ট কৰি কিনে বস্তুখিনি আপলোড কৰিব পৰা যায় বাকী যিবোৰ লিগেল ইছ্যুজ বা কিবা কপিৰাইটছৰ কিবা আছে এখেতৰ লগত কথা পাতিব খালি দাদাৰ গোটেইবোৰ বস্তু হাইলাইট হ'ব লাগে আৰু আজিৰ যিটো যুগ তাতে যিটো ফৰ্মেট চলে সেই ফৰ্মেটত যাতে উপলব্ধ হয় সেইখিনি আমাৰ প্ৰচেষ্টা যি নহওক আপোনালোক সকলোকে এই ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকৰ এফৰ্টছখিনিকো আমি মানে চেলিউট জনাইছোঁ আৰু আমাক গোটেই অসমৰ কাৰণে নহয় গোটেই জুবিন অনুৰাগীৰ কাৰণে বা জুবিন গাৰ্গ অনুৰাগীৰ কাৰণে আপোনালোকৰ যি এই মহৎ এই প্ৰচেষ্টাটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু এতিয়াও আপোনালোকৰ সংগ্ৰহ চলিয়ে আছে মই এতিয়াও কালেক্ট কৰিয়ে আছে গতিকে এইটো এটা নিৰন্তৰ এটা প্ৰচেছ চলিয়ে আছে আৰু হয়তো সময়ো লাগিব আৰু এই সংগ্ৰহটো আৰু ডাঙৰ হওক বিশাল হওক আৰু এই গোটেই যিটো মিউজিয়াম এই মিউজিয়ামত যিমানবোৰ এতিয়াও এনেকুৱা গান আছে যিবোৰ হয়তো এতিয়াও বাহিৰ হৈ ওলাই অহা নাই সেইবোৰ কেনেকৈ এটা প্লেটফৰ্ম এটা দিব পাৰি তাৰ প্ৰচেষ্টাও আমি সকলোৱে কৰা মোৰ লগত এনেকুৱা বস্তু আছে
মই দেখুৱাই দিছোঁ এখন শ্বাহৰুখ খানৰ চমৎকাৰ মুভিখন দেই সেইখন কিছুমান মানুহে মানে আগতে যদি মুভি হলত চিনেমাখন চাব নাযায় এনেকুৱা বুকলেট ওলাইছিল য'ত চিনেমাখনৰ গোটেই ষ্টৰী কাহিনীবোৰ লিখা আছে কিন্তু মানে আমি গম পোৱা নাছিলোঁ এনেকুৱা যে আচ্ছা এনেকুৱা আছিলে 90s ওলাইছিলে উৰ্মিলাৰ লগত 92 মানৰ চিনেমা হয় এইখন চমৎকাৰ চমৎকাৰ গোটেই কাহিনীটো লিখা আছে আৰু ফটো ফুট হয় নাছিল আৰু ইয়াত হেৰিবোৰ এলপি ৰেকৰ্ডছবোৰ আছে এইবোৰ এইটো এটা ৰেকৰ্ড প্লেয়াৰ হয় ৰেকৰ্ড প্লেয়াৰ ৰেকৰ্ডছবোৰ আছে আজিলৈ ইমানতে এৰিছোঁ আপোনালোক সকলোকে পুনৰ প্ৰণাম জনাইছোঁ আৰু বিশেষকৈ আমাৰ বিশাল আৰু জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ মানে বহুতে তেওঁক ধৰক কণ্টেক্ট কৰিব মানে বিচাৰে বা মেছেজ কৰে হোৱাটছএপত যোনবোৰ আমি কেতিয়াবা ৰিপ্লাই দিবও নোৱাৰোঁ ধৰক সময় নাথাকে বা যদি মানে সেইটো কাৰণে মানে চৰি কোনো যাতে বেয়া নাপায় যাতে যেতিয়াই মানে আহিব বিচাৰে চবৰে কাৰণেতো অ'পেন আছে কিন্তু জাষ্ট এটা কল কৰি পেলাই যদি আহে যাতে আমি সময়টো দিব মই নম্বৰটো এবাৰ কৈ দিছোঁ মোৰ 8133826837 যোনেও আহে জাষ্ট কল কৰি আহিলে হ'ল মোৰ একো প্ৰব্লেম নাই ঘূৰি গ'লে আমাৰো ধৰক ঘূৰি গ'লে আমাৰ নিজৰ বেয়া লাগে কাৰণ ইমান দূৰৰ পৰা আহে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোক সকলোৱে অন্ততঃ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এখেতসকলক যি ধৰণে পাৰে আপোনালোকে ছাপোৰ্ট দিব আৰু আপোনালোকে যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ এখেতসকলৰ লগত যোগাযোগ কৰি ইয়ালৈকে আহিব যাতে আপোনালোকে দূৰৰ পৰা আহি উভতি যাবলগীয়া নহয় থেংক ইউ